two isolated metallic spheres S1 and S2 of radii 1 cm and 3 cm respectively are charged such that both have the same charge density কিবা কিবি ধেৰ লিখিলে এটা আমি গোটেই কোৱেশ্চনটো একেলগে পঢ়ি গলে গণ্ডগোল লাগি যায় ঠিক আছে আমি কোনটো কৰি আছো বুলি কৈছো আমি কৰি আছো কোৱেশ্চন নাম্বাৰ 2 সেকেন্ড পাৰ্ট 2 B22 এই কোৱেশ্চনটোত আমাক কোৱা হৈছে যে দুটা আইসোলেটেড মেটালিক স্ফিয়াৰ আছে স্ফেৰিকেল লাইক এ ফুটবল নট লাইক এ ৰিং দেই সাৰ্কুলেটাৰ নিচিনা নহয় তুমি 3 ডাইমেনশনেলি ইমাজিন কৰা যদি মই এনেকৈ আঁকিছো ধৰিলোৱা এইটো এটা স্ফিয়াৰ মেটেলৰ এইটো এটা মেটেলৰ স্ফিয়াৰ ইয়াৰ নাম হৈছে S1 আৰু ইয়াৰ নাম হৈছে S2 দুটা স্ফিয়াৰ আছে স্ফিয়াৰ দুটাৰ ৰেডিয়াস আমাক কৈ থোৱা হৈছে কিমান বুলি এটাৰ বুলে 1 আৰু এটাৰ 3 cm এটাৰ কিমান সেন্টিমিটাৰ 1 cm আৰু এটাৰ কিমান সেন্টিমিটাৰ 3 cm হল তাহাতক আমি কি কৰিছো are charged such that both have a same charge density ইয়াকো মই এটা চাৰ্জ বডি বনাই দিলো ইয়াকো মই এটা চাৰ্জ বডি বনাই দিলো আমি পঢ়িছিলো না কেনেকৈ চাৰ্জ বডি বনাই চেপ্টাৰত সো ইয়াকো আমি এটা চাৰ্জ বডি বনাই দিলো ইয়াকো আমি এটা চাৰ্জ বডি বনাই দিলো কিমান চাৰ্জ আছে মই কলো যে ইয়াত আছে q1 চাৰ্জ ইয়াত আছে q2 চাৰ্জ ওকে ফাইন একিন লাগে ঠিকই আছে কাহিনী এটা মই এনেকৈ চাৰ্জ তাত বনালো দুইটাতে যাতে দুইটাৰে চাৰ্জ ডেনসিটি একে হয় তাৰ মানে ইয়াৰ এটা সাৰফেস এৰিয়া থাকিব কিমান হ'ব 4 pi r1 স্কয়াৰ ইয়াৰ সাৰফেস এৰিয়া কিমান থাকিব 4 pi ধৰিলো r2 বুলি কলো ৰেডিয়াস 4 pi r2 স্কয়াৰ সো ইয়াৰ সাৰফেস এৰিয়া আৰু ইয়াৰ সাৰফেস এৰিয়াত ইকুৱেলি ডিস্ট্ৰিবিউট হৈ থাকিব তাৰ মানে পাৰ ইউনিট সাৰফেস এৰিয়া যিমান চাৰ্জ ইয়াত থাকিব ইয়াতো হিমানে থাকিব যাক কোৱা হয় সাৰফেস চাৰ্জ ডেনসিটি ঠিক আছে সো ইয়াৰ ক্ষেত্ৰত মই ধৰি ললো এটো সিগমা 1 আৰু ইয়াৰ ক্ষেত্ৰত মই ধৰি ললো এটো কিমান সিগমা 2 দুইটা ইকুৱেল বুলি কৈছে ইকুৱেল বুলি কলে মই দুইটা সিগমা বুলি ধৰি লব পাৰো সিগমা মানে কি বুলি কৈছো যে চাৰ্জ পাৰ ইউনিট এৰিয়া এটোকে আমি কি বুলি কৈছো সাৰফেস চাৰ্জ ডেনসিটি বুলি কৈছো q by a এটা ইয়াৰ ক্ষেত্ৰত তুমি ক'ব পাৰা q1 by a1 ইয়াত ক'ব পাৰা q2 by a2 কিন্তু দুইটা কিন্তু ইকুৱেল হ'বগে এটা আমাক হেতু দিউ থোৱা আছে যে সাৰফেস চাৰ্জ ডেনসিটিটো কিমান হয় দুইটাৰ ক্ষেত্ৰত মোক দি থোৱা আছে বুজি পাইছা they are placed far away from each other and connected by a thin wire এবাৰ মই কি কৰিলো দুটা অকমান উছৰছৰকে আছিল প্ৰথমতে কলো যে দুটা আইসোলেটেড মেটালিক স্ফিয়াৰ আইসোলেটেড মানে ধৰিলোৱা এটো স্ফিয়াৰ তাহাতৰ মাজত কোনো ইন্টাৰেকশন নাই ললো লোৱাৰ পিছত মই তাহাতক দূৰলৈ লৈ গুছি গল আৰু নি প্লানি মই তাহাতক কি কৰিলো কানেক্টেড বাই এ থিন ওয়্যাৰ এডাল থিন ওয়্যাৰ লৈ প্লানি তাহাতক মই কানেক্ট কৰি দিলো সো নেক্সট স্টেপটোত মই এনেকৈ ভাবো যে ধৰিলোৱা এই মেটালিক স্ফিয়াৰটো আৰু এই মেটালিক স্ফিয়াৰটো মই দূৰলৈ লৈ গলো হা বহুত দূৰত্ব আকিব নোৱাৰো জায়গা লাগিব নহয় মোক সো মই ধৰি ললো যে ইয়াৰ ৰেডিয়াসটো যিমান আছে সিমানে থাকিব বাট তাহাতক মই কি কৰিলো বুলি কৈছে এডাল মেটালিক ওয়্যাৰ লৈ থিন এডাল ওয়্যাৰ লৈ মই তাহাতক কানেক্ট কৰি দিলো ওয়্যাৰডাল ষ্ট্ৰেট হ'ব লাগিব বুলি কথা নাই এডাল ওয়্যাৰ ললো আৰু তাহাতক এনেকৈ কানেক্ট কৰি দিলো ঠিক আছে যেতিয়া কানেক্ট কৰি দিবা তেতিয়া হদিছে যে ক্যালকুলেট দা নিউ চাৰ্জ অন স্ফিয়াৰ S1 কানেক্ট কৰি দিয়াৰ মাত্ৰ দুইটাৰ মাজত ইন্টাৰেকশন হ'ব ইয়াৰ চাৰ্জ আৰু ইয়াৰ চাৰ্জ দুইটাৰ মাজত ইন্টাৰেকশন হ'ব ফাইনাল চাৰ্জ এটা বেলেগ হৈ যাব ইয়াত ধৰিলো ফাইনাল চাৰ্জ মই ধৰি ললো দেই ফাইনাল চাৰ্জটো কিমান বুলি ধৰি ললো q1 ড্যাশ বুলি ধৰি ললো আৰু ইয়াত মই ফাইনাল চাৰ্জটো কিমান বুলি ধৰি ললো q2 ড্যাশ বুলি ধৰি ললো এটা কোৱেশ্চনটো তোমাক কি ডিমান্ড কৰিছে কি সুধিছে যে তুমি q1 ড্যাশ টু কিমান হ'ব কোৱা যে ফাইনাল চাৰ্জ এক নম্বৰ যেটো স্ফিয়াৰ আছে তাত কিমান হ'ব কোৱা সো তোমাক ইয়াত গিভেন কন্ডিশন কি দি থোৱা আছে তুমি চাবা গিভেন কন্ডিশন এটা দিয়া আছে যে দুইটাৰে ক্ষেত্ৰত সাৰফেস চাৰ্জ ডেনসিটিটো একে হয় আৰু হেতু কিমান হয় ইমান হয় 2 by pi into 10 to the power minus 9 কুলম per meter square ইমান হয় মই যদি অকল ম্যাগনিটিউডটোত ফোকাস কৰো ইমান হয় হলনে তাহাতৰ ৰেডিয়াস দি থোৱা আছে এতিয়া আমি ইয়াত কি কৰিব লাগে কলো যে দুটা আনেকে ধৰণে আছিল ইয়াটো চাৰ্জ সাৰফেস চাৰ্জ ডেনসিটি ইয়াটো ইকুৱেল দুটা গ্ৰলে লৈ গলো এডাল ওয়্যাৰ দি কানেক্ট কৰি দিলো কানেক্ট কৰি দিয়াৰ পিছত ইয়াত আৰু ইয়াত নতুন চাৰ্জ আহি যাব এই নতুন চাৰ্জ কিটা কিমান হ'ব দুটা কন্ডিশন তোমালোকে এপ্লাই কৰিবা ঠিক আছে এটোটো গিভেনে হয় দুটা কন্ডিশন এপ্লাই কৰিবা আৰু ইউ আৰ ডান ফাৰ্স্ট কন্ডিশনটো হল কনজারভেশন অফ চাৰ্জ যে টোটাল চাৰ্জ বিফৰ যিমান থাকিব টোটাল চাৰ্জ আফটাৰ হিমানে থাকিব কোৰ পৰা আহিলে কনজারভেশন অফ চাৰ্জ neither can be created nor can be destroyed like energy যিমান চাৰ্জ আগতে আছিল ইন্টাৰেকশনটো হোৱাৰ পিছত ওয়্যাৰডাল লগাই দিয়াৰ পিছত হিমানে থাকিব সো মই কলো যে প্ৰথম কেছটো এনেকুৱা হ'ব যে আগতে যিমান চাৰ্জ আছিল ওয়্যাৰডাল লগাই দিয়াৰ পিছত যিমান চাৰ্জ হল ইকুৱেল হ'ব
এটো হৈছে কনজারভেশন অফ চার্জৰ পৰা সেকেন্ড এটা কন্ডিশন আহিব যেতিয়া এই ওয়্যাৰডাল ইয়াত লগাই দিয়া হ'ব কি কলো যেতিয়া এই ওয়্যাৰডাল ইয়াত লগাই দিয়া হ'ব দুইটাৰে অন দ্য সারফেস পটেনশিয়াল সেম হৈ যাব ইয়াৰ ওপৰত যিমান পটেনশিয়াল হ'ব সাপোজ তুমি কলা v1 আৰু হেইটোৰ ওপৰত যেটো পটেনশিয়াল হ'ব জৰে v1 ড্যাশ বুলি কলো আফটাৰ দা কানেকশন মই v1 ড্যাশ বুলি কলো আৰু এটো কিমান হ'ব মই কৈছো v2 ড্যাশ ইয়াৰ সারফেসত যিমান পটেনশিয়াল হ'ব আৰু এই স্ফিয়াৰটোৰ সারফেসত যিমান পটেনশিয়াল হ'ব হিমান হ'ব সার স্ফিয়াৰটোৰ সারফেসত পটেনশিয়াল আমি কলো যে এটো এটা স্ফিয়াৰ আছে সিমেট্ৰিক্যাল ন স্ফিয়াৰ এটাৰ ক্ষেত্ৰত টোটাল চাৰ্জ খিনি কোড থকাৰ নিচিনা হৈ থাকে সেন্টাৰত থুপকাই থকাৰ নিচিনা হয় কনসেন্ট্ৰেট সো ইয়াৰ যদি ৰেডিয়াসটো r1 বুলি তুমি ধৰি লোৱা তেতিয়ালে এই সারফেসত যেটো মানে পটেনশিয়াল হ'ব হেতু কিমান হ'ব ফৰ্মুলা আছে কিমান 1/4 পাই এপসাইলন নট তাক আমি k বুলি ক'ব পাৰো k ইনটু q/r q মানে এই সেন্টাৰ থকা চাৰ্জ যদি ইয়াত মই টোটাল চাৰ্জ q1 আছে বুলি কৈছিলো এতিয়া q1 ড্যাশ আছে বুলি কৈছো সো আফটাৰ দা কানেকশন ইয়াত টোটাল চাৰ্জ কিমান আছে q1 ড্যাশ গোটেই চাৰ্জ খিনি কোড থুপকাই থকাৰ নিচিনা হৈছে কনসেন্ট্ৰেট q1 ড্যাশ মানে সেন্টাৰত সো সেন্টাৰৰ পৰা ইয়ালৈকে যেটো ডিসটেন্স এই চাৰ্জ খিনিৰ কাৰণে হিমানটো ডিসটেন্সত যেটো পটেনশিয়াল হ'ব হেতু হ'ব এই সারফেসটোৰ ওপৰত থকা পটেনশিয়াল v ড্যাশ বা মই কলো ইয়াক v1 ড্যাশ কিমান হ'ব k ইনটু q1 ড্যাশ ডিভাইডেড বাই ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স r1 কথাটো বুজি পালো নে গতিকে মই ইয়াত এই কন্ডিশনটো ইকুৱেল কৰিবলৈ গৈ আছো দে মই ইয়াতে লিখি থৈ দিও নেকি পটেনশিয়াল কিটা যেতিয়া মই ইকুৱেল কৰিবলৈ যাম তাৰ পৰা মই কি পাম লিখি দিও মই কি পাম k ইনটু q/r সো q1 ড্যাশ বাই r1 আকৌ r1 ড্যাশ দিব নালাগে ৰেডিয়াসটো চেঞ্জ হৈ যোৱা নাই আৰু v2 ত কি লিখিবা k ইনটু q2 ড্যাশ ডিভাইডেড বাই r2 এই স্ফিয়াৰটোৰ ক্ষেত্ৰটো সেম হ'ব ইয়াৰ গোটেই q2 চাৰ্জটো সেন্টাৰত থকা নিচিনা হ'ব তাৰ পৰা এটো তুমি r2 বুলি ধৰি লোৱা এটো r1 বুলি ধৰি লোৱা সো r2 ডিসটেন্সত এই পইণ্টত সারফেসৰ যিকোনো এটা পইণ্টত স্ফেৰিক্যাল হয় ন ইয়াত যতে নহক লাগে সব r ডিসটেন্সত আছে ৰেডিয়াসৰ ডিসটেন্স সবতে পটেনশিয়াল একে হ'ব সো হে যিকোনো এটা পইণ্টত পটেনশিয়াল যদি সোৱা এই সেন্টাৰৰ পৰা কিমান ডিসটেন্স r2 ডিসটেন্স ফৰ্মুলা কি আছিল 1/4 পাই এপসাইলন নট তাৰ ঠাইত কে লিখা q/r q মানে এই চাৰ্জটো হবে q2 চাৰ্জ q2 r মানে ইয়াৰ পৰা এলে ডিসটেন্স r2 এই দুটা কন্ডিশন ইউজ কৰিব লাগে বেলেগ একো কৰিব নালাগে ঠিক আছে এই দুটা কন্ডিশন মই বাকিবোৰ সব মুহাই দিলো সেই দুটা কন্ডিশন ইউজ কৰিব লাগে ইউজ কৰি মই q1 টো উলিয়াব লাগে q1 ড্যাশ টো উলিয়াব লাগে মোৰ টাৰ্গেট কি what is my target our target is to find out q1 dash এটা আমি কোৱেশ্চনটোত আহি যাম এখিনিত অলপ স্লো গলো এটা অলপ আমি ফাস্ট যাম ঠিক আছে সো এতিয়া প্ৰথমৰ পৰা নাম্বাৰ 1 স্টেপটো আমি এপ্লাই কৰিম q1 dash plus q2 dash is equals to q1 plus q2 মই ড্যাশ কিটা আগতে লিখিছো because মোৰ q1 q2 উলিয়াবলৈ একো দিয়া নাই q1 dash উলিয়াবলৈ দিছে সো ড্যাশ কিটাক লৈ মই অকমান বেছি ইন্টাৰেস্টেড হয় হেতু লেফট সাইডে ৰাখিছো q1 ৰ বাবে তুমি হে এক্সপ্ৰেছন বহাবা কিমান আমি কৈছিলো যে সিগমা মানে হৈছে কিমান আছিল চাৰ্জ ডিভাইডেড বাই এৰিয়া তেতিয়া হলে চাৰ্জ কিমান হ'ব সিগমা ইনটু এৰিয়া সারফেস চাৰ্জ ডেনসিটি টু এৰিয়া q1 ৰ বাবে কি লিখিবা তেতিয়া হলে চাৰ্জ ডেনসিটি টু দুইটাৰে ইকুৱেল বুলি কৈছিলে ইয়াৰ আৰু ইয়াৰ ইনটু এৰিয়া ইয়াৰ এৰিয়া কিমান হ'ব স্যাৰ 4 পাই r1 স্কয়াৰ হ'ব কি নহয় হ'ব আৰু ইয়াৰ কাৰণে কিমান হ'ব সিগমা ইনটু 4 পাই r2 স্কয়াৰ হ'ব বস এটা এইগিটা যেটা প্লাস কৰি দিবা তুমি q1 plus q2 ৰ কাৰণে এটা এক্সপ্ৰেছন পাই যাবা সো ইয়াৰ কাৰণে এটা ইকুৱেচন উলিয়াম ইয়াৰ কাৰণে এটা ইকুৱেচন উলিয়াম দুইটা ইকুৱেচন সলভ কৰিবা খতম উলাই যাব আনসাৰ সো বুজুতে সময় লাগে বুজি পোৱাৰ পিছত লিখুতে সময় নালাগে হেতু মই এতিয়া কৈ থৈছো ইয়াৰ পৰা তুমি সিগমা কমন লব পাৰিবা 4 পাই তুমি কমন লব পাৰিবা তেতিয়া হলে ইয়াত থাকি যাব r1 স্কয়াৰ প্লাস r2 স্কয়াৰ হল কি নাই তাৰ পিছত তুমি ইয়াত সিগমাৰ ভ্যালু তুমি এটা বহাই দিবা দেই সব ভ্যালু বহাই দিবা সিগমা মানে কিমান 2 বাই পাই ইনটু 10 টু দি পাৱাৰ -9 ইনটু 4 পাই সো পাই কেনসেল যাব টেনশন লব নালাগে ইজিকে দিয়া আছে পাই কেনসেল যাব তেতিয়ালে ভিতৰত কি থাকিব স্যাৰ r1 স্কয়াৰ r1 মানে 1 সেন্টিমিটাৰ মিটাৰলৈ লৈ যোৱা 10 টু দি পাৱাৰ -2 লিখিবা ও হয় কি নহয় 10 টু দি পাৱাৰ -2 লিখিব লাগিব মিটাৰলৈ নিবলে হলে প্লাস কিমান হ'ব 3 সেন্টিমিটাৰ মিটাৰলৈ নিয়া 3 ইনটু 10 টু দি পাৱাৰ -2 হোল স্কয়াৰ আছে পাহৰি না যাবা হৈ গলে কিন লাগে লেফট সাইডে কি আছে q1 dash plus q2 dash রাইট সাইডে এক্সপ্ৰেছন আমি কৰি আছো 2 into 4 8 10 to the power -9 ভিতৰত কিমান হ'ব 10 to the power -4 আৰু এফালে কিমান হ'ব প্লাস 3 স্কয়াৰ 9 into 10 to the power -4 বাস হৈ গল তাৰ পিছত তুমি q1 dash plus q2 dash পাই যাবা এটা সোৱা এবোৰ মোহাৰ খাই গৈছে q1 dash plus q2 dash কিমান পাবা সোৱা এফালে থাকিলে
10 to the power minus 4 কমন আনিব পাৰো নেকি ইয়াতো আছে একদম পাৰে স্যাৰ ওকে 8 into 10 to the power minus 9 minus 4 কমন আনিলে minus 4 আহি যাব ইয়াতে into ইয়াত কিমান থাকিব কোৱা ইয়াত কিমান থাকিব তেতিয়ালে 1 থাকিব আৰু ইয়াত কিমান থাকিব 9 থাকিব 9 plus 1 10 হৈ গল 10 into 8 80 এফালে 10 to the power minus 9 minus 4 minus 13 কুলম তুমি এইটো এটা ইকুৱেচন হিচাপে বৰ্তমান ৰাখি যোৱা বেলেগ মাথা মাৰিব নালাগে ঠিক আছে এই ফাৰ্স্ট যেটো আমাৰ কন্ডিশন আছিল তাৰ পৰা তুমি এটা নতুন এটা বস্তু পাই গলা কি পাই গলা তুমি মইটো মুহাই প্লানি লিখি দিও ইয়াতে এটো মই ইউজ কৰা হৈ গল তাৰ মানে আৰু কি পালো যে মই ইয়াৰ পৰা q1 dash plus q2 dash is equals to কিবা এটা পালো কি কিবা এটা পালো স্যাৰ 80 into 10 to the power minus 13 কুলম এটো পালো এবাৰ সেকেন্ড কন্ডিশনটো ইউজ কৰিম হা সেকেন্ড কন্ডিশনটো ইউজ কৰিলে কি হ'ব চাবা দেই v1 dash is equals to v2 dash স্যাৰ টো কৰ পৰা আসলে মই কলো যে যেতিয়া ওয়্যাৰ গিডাল জয়েন কৰি দিবা ইয়াত যেটো পটেনশিয়াল হ'ব এস ইয়াৰ সাৰফেসত আৰু ইয়াৰ সাৰফেসত যেটো পটেনশিয়াল হ'ব দুটা সেম হ'ব পটেনশিয়ালৰ ফৰ্মুলা মই কৈছিলো কি হ'ব k তাৰমানে 1/4 pi epsilon naught ইয়াৰ চাৰ্জ গুটেখিনি সেন্টাৰ থকা নিচিনা হ'ব সেন্টাৰ পৰা টাৰলৈকে ডিসটেন্স r1 q1 dash আৰু এফালে k into q2 dash divided by r2 হ'ব তাৰ পিছত তোমালোকে দেখিবা যে k স্যাৰ কেনসেল গুছি যাব হয় না নহয় আৰু এফালে থাকিব কি q1 dash divided by r1 এফালে q2 dash divided by r2 তুমি এটা কাম কৰা q1 dash by q2 dash উলিওৱা আৰু এফালে r1 টো লৈ যোৱা এটো q1 dash q2 dash ইয়ালে লৈ আনিলো কি কৰিলো এটো ইয়ালে লৈ আনিলো এটো ইয়ালে পঠাই দিলো হৈ গল সিম্পল কাম এটা কৰিলো সো এটো r1 থাকিলে আৰু তলত কি থাকিলে r2 কি ধুনিয়া এটা ইকুৱেচন ইয়াৰ পৰা পাই গলা তুমি সোৱা কি পালা তুমি সোৱা ইয়াৰ পৰা q1 dash divided by q2 dash is equals to কিমান পাই গলা r1 by r2 স্যার r1 মানে আসলে আমাৰ 1 কিন্তু সেন্টিমিটাৰত আসলে এই তুমি তাক মিটাৰলে নিয়ানি একে কথা r2 মানে 3 সেন্টিমিটাৰ কিয়নো এইকেইটাটো কেনসেল হৈ গুছি যাব আলটিমেটলি 1/3 আহিব সো তুমি কি পাই গলা ইয়াৰ পৰা সেকেন্ড কন্ডিশনটো এপ্লাই কৰি তুমি আকৌ q1 আৰু q2 ৰ মাজত এটা ৰিস্তা পাই গলা যে 1/3 হয় যদি হেতু 1/3 হয় তুমি ভাবা কি হ'ব উল্টাই দিও কেলে উল্টাই দিলু চাবা মই ধুনিয়া এটা ৰিলেশন লিম চাই থাকা 3 হৈ যাব 3/1 মানে 3 আৰু তেতিয়া তুমি ইয়াৰ পৰা কি পাবা q2 dash মানে তুমি কিমান পাই যাবা 3 into q1 dash পাই যাবা এই বস্তুটোৰ কাৰণে 3 into q1 dash দেখিছানে বাৰু এই একদম আমি হৰতে যে পঢ়িছিলো ক্লাস 10 ত তেনেকা ধৰণৰ কোৱেশ্চন চাবা দে হৰতে আমি এনেকা ধৰণৰ বস্তু পঢ়িছিলো যে বোলে x + y = 5 আকৌ আমি এটা বস্তু গম পাই গলো যে x মানে বোলে 3y বহাই দিয়া 3y সো 3y + y = 5 কিমান হ'ব 4y = 5 স্যার আমি y ৰ মান উলিয়াব পাৰিম 5/4 সেম বস্তু তুমি এইমাত্ৰ প্ৰথমটোৰ পৰা গম পালা কি যে q1 dash plus q2 dash এটো সোৱা = ইমান এটো ইমান আকৌ সেকেন্ডটোৰ পৰা তুমি এইমাত্ৰ কি গম পালা যে q2 dash = 3 into q1 dash সো এইটো যদি তুমি ইয়াত বহাই দিয়া সো আমাৰ ডাইৰেক্টলি কৰি দিও এতিয়া এটো যদি তুমি তাত বহাই দিয়া therefore কিমান হ'ব সোৱা q1 dash plus q2 dash মানে আছিল 80 into 10 to the power minus 13 তুমি যদি q2 dashৰ ঠাইত 3 into q1 dash বহাই দিয়া তোমাক q1 dash লাগে ন হেকাৰণে q1 টো ৰিপ্লেস কৰা নাই q2 ৰ ঠাইত তুমি 3 into q1 dash বহাই দিয়া তেতিয়াহলে তোমাৰ ফাইনাল আনসাৰ কেনেকে নুলকে থাকে মও চাও হয়নে কিমান হ'ব সোৱা এফালে থাকিব 4 into q1 dash এফালে থাকিব 80 into 10 to the power minus 13 your answer will be 4 কিমান হ'ব 20 into 10 to the power minus 13 answer আমি ফাইনাল আনসাৰটো এনেকে ধৰণে ৰাখিছো নেকি yes 20 into 10 to the power minus 13 কুলম this will be your final answer very easy conservation of charge ৰ পৰা q1 plus q2 উলিওৱা কিবা এটা পাবা তাৰ পিছত পটেনশিয়াল দুইটাতে সেম হ'ব ইয়াত আৰু ইয়াত তাৰ পৰা তুমি কি উলিওৱা যে q2 dash ৰ ঠাইত মই কত কি লিখি দিম ইয়াত q2 dash ৰ ঠাইত কি লিখি দিম 3 into q1 dash বস final charge on this cell উলিয়াবলৈ কৈছিলে মানে sphere